নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি মহাভাৰতত থকা দানবীৰ কৰ্ণৰ বিষয়ে জানিম। কৰ্ণ আগৰ জন্মত কোন আছিল আহক জানো। যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি কাহিনীৰ মাজলৈ যাওঁ। এবাৰ ভগৱান সূৰ্য দেৱতাক এজন অসুৰে সাধনা কৰিছিল। সূৰ্য দেৱতাৰ বহুত প্ৰিয় ভক্ত আছিল। তেওঁৰ নাম আছিল দম্বুধৱ। সেই অসুৰজনক বৰদান দিবলৈ সূৰ্য দেৱতা প্ৰকট হৈছিল। অসুৰজনক সূৰ্য দেৱতাই সুধিলে, কি বৰদান লাগে? অসুৰে ক'লে, অমৰ হোৱাৰ বৰদান দিয়ক। সূৰ্য দেৱতাই ক'লে, মই অমৰ হোৱাৰ বৰদান দিব নোৱাৰো, বেলেগ বিচাৰা যদি দিব পাৰো। তেতিয়া অসুৰজনে ক'লে, মোক এনেকুৱা বৰদান দিয়ক বহুত কবচ থাকে যাতে মোক কোনেও মাৰিব নোৱাৰে। সূৰ্য দেৱতাই অসুৰজনক 1000 কবচ বৰদান হিচাপে দিলে। এই কবচৰ বিশেষত্ব আছিল, যদি কোনোবাই 1000 বছৰ তপস্যা কৰি যি শক্তি পাব, সেই শক্তিৰে সেই 1000 কবচৰ পৰা এখন কবচ শেষ কৰিব পাৰিব। লাখ বছৰ তপস্যা কৰাৰ পিছতহে কোনোবাই সেই অসুৰজনৰ কবচবিলাক শেষ কৰিব পাৰিব। অসুৰ দম্বুধৱই বৰদান পোৱাৰ লগে লগে দেৱতাসকলক আক্ৰমণ কৰিবলৈ ধৰিলে। স্বৰ্গখন নিজৰ কৰিবলৈ বিচাৰিছিল। ঋষি মুনিক শেষ কৰিব ধৰিল। তাৰ পাছত দেৱতাসকলে ভগৱান বিষ্ণুৰ ওচৰলৈ গৈ সহায় বিচাৰিছিল। দেৱতাৰ কথা শুনি ভগৱানে কাৰ্তিক মাহত বদৰিকা আশ্ৰমত নৰ নাৰায়ণ ৰূপত অৱতাৰ ল'লে। সেই বদৰিকা আশ্ৰমখনেই আজিৰ দিনত কোৱা হয় বদৰীনাথ ধাম। নৰে নাৰায়ণক সুধিলে যে, হে নাৰায়ণ, আমি ইয়াত জন্ম কিয় লৈছো? ভগৱান নাৰায়ণে ক'লে, অসুৰ দম্বুধৱক মাৰিবলৈ এই আশ্ৰমত জন্ম লৈছো। নৰে ক'লে, আমি দম্বুধৱক কেনেকৈ মাৰিব পাৰিম? তেওঁৰ ওচৰত 1000 শক্তি থকা কবচ আছে। নাৰায়ণে ক'লে, সেইকাৰণেই এই বদৰিকা আশ্ৰমত জন্ম লৈছো, কিয়নো ইয়াত যদি এদিন তপ কৰোঁ তেন্তে 1000 তপস্যাৰ ফল পোৱা যায়। যেতিয়া অসুৰ দম্বুধৱই আমাক ইয়ালৈ মাৰিবলৈ আহিব, তেতিয়া আমি এদিন তপস্যা কৰি এখন কবচ শেষ কৰিব পাৰিম। প্ৰত্যেক দিনেই তপ কৰি এখন আমি কবচ শেষ কৰিব পাৰিম। তাৰ পাছত সেই আশ্ৰমত অসুৰ দম্বুধৱ আহি পালেহি আৰু যুদ্ধ কৰিবলৈ ধৰিলে। নৰে যেতিয়া যুদ্ধ কৰে সেই সময়ত নাৰায়ণে মন্ত্ৰ জপ কৰি থাকে। এদিন যেনেকৈ এখন কবচ শেষ কৰে, লগে লগে বেলেগ এখন কবচ খোল খায় আৰু সেই নতুন কবচখনৰ পৰা ওলোৱা শক্তিয়ে নৰ বেহুচ হৈ পৰে। লগে লগে নাৰায়ণে যুদ্ধ কৰিব আৰম্ভ কৰে। তেতিয়ালৈকে নৰে বহি তপস্যা কৰি থাকে। আকৌ যেনেকৈ আনখন কবচ খোল খায়, তাৰ পৰা ওলোৱা তাপে নাৰায়ণ বেহুচ হৈ পৰে। লগে লগে নৰে যুদ্ধ কৰে। আকৌ এখন নতুন কবচ খোল খালে, লগে লগে যুদ্ধ কৰা যেন বেহুচ হৈ পৰে আৰু আনজনে যুদ্ধ কৰিবলৈ ধৰে। এনেকৈয়ে যুদ্ধ কৰি কৰি নৰ আৰু নাৰায়ণে দম্বুধৱৰ সকলো কবচ শেষ কৰি পেলালে। শেষত মাত্ৰ এখন কবচে বাকী থাকিল। দম্বুধৱই এখন কবচত থকাৰ কাৰণে ভয়তে সূৰ্য দেৱতাৰ ওচৰ পালেগৈ। সূৰ্য দেৱতাই ক'লে, তুমি ইয়াতে লুকাই থাকা। বদৰিকা আশ্ৰমলৈ গ'লে তেওঁলোকে তোমাক আকৌ মাৰি পেলাব, কিয়নো তাত 1000 বছৰ তপস্যাৰ ফল এদিনতে পায়। গতিকে তুমি ইয়াতে থাকা। কিন্তু আনফালে নৰ নাৰায়ণে ইমানেই তপস্যা কৰিলে যে তাৰ পৰা পোৱা শক্তিয়ে দম্বুধৱক একে দৃষ্টিৰে শেষ কৰিব পাৰিলেহেঁতেন। কিন্তু নৰ নাৰায়ণে সেয়া নকৰিলে। তাৰ পাছত সূৰ্য দেৱতাৰ বৰদানৰ ফলত দম্বুধৱ পৃথিৱীত কৰ্ণৰ ৰূপ লৈ জন্ম ল'লে। যেতিয়া সহস্ৰবলী কৰ্ণ মহাভাৰতৰ যুদ্ধত আহিল, তেতিয়া নাৰায়ণ ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ লৈ পৃথিৱীত জন্ম ল'লে আৰু নৰ অৰ্জুন ৰূপত জন্ম ল'লে। ফ্ৰেণ্ডছ, এয়াই আছিল আজিৰ কাহিনীটো। আপোনালোকে নিশ্চয় গম পালে কৰ্ণ আগৰ জন্মত কোন আছিল, অৰ্জুন কোন আছিল, এই সকলোবোৰ কথা। আৰু বদৰীনাথ ধামৰ বিষয়েও গম পালে। আৰু বদৰীনাথ ধামলৈ যদি আপোনালোকে যায় তেন্তে তাত নাম জপ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ডছ।